মৌচুমী আৰু এই মুহূৰ্তত লৈ আহিছো বতৰৰ খবৰ যেহেতু উৎকট গৰমৰ পৰা কিছু হকাহ পাব কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এটা ভাল খবৰ যে আহি থকা এই দিন কেইটাত বৰষুণ হ'ব প্ৰবল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এই আগজাননী দিছে ইতিমধ্যে দক্ষিণ পশ্চিম যি মৌচুমী জলবায়ু হেয়া কেৰালাত প্ৰৱেশ কৰিছে আৰু তাৰ পিছত কেৰালাত প্ৰৱেশ কৰাৰ যেহেতু 10 পৰা 15 দিনৰ ভিতৰত সেই মৌচুমী জলবায়ু উত্তৰ পূৰ্বাঞ্চললৈ ধাৱমান হয় গতিকে এতিয়াও যেহেতু আহিবলৈ আৰু কিছুদিন সময় লাগিব কিন্তু তাৰ পূৰ্বে দেখা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত অসমৰ লগতে আন ৰাজ্য কেইখনতো বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে গতিকে কোট কিমান বৰষুণ হ'ব যেহেতু অৰেঞ্জ এলাৰ্টৰ সতৰ্কতা জাৰি কৰা হৈছে গতিকে অৰেঞ্জ এলাৰ্ট যেহেতু দিয়া হৈছে গতিকে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে কোট হ'ব কোন কেইখন জিলাত হ'ব হেয়া আমি আপোনালোকক মেপৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যেহেতু আজি বিশেষকৈ আজি 8 তাৰিখ আজিও বহু কেইখন জিলাত বৰষুণ আছে আৰু গুৱাহাটী মহানগৰীতো আজি বৰষুণ হ'ব বুলি ইতিমধ্যে আগজাননী দিয়া হৈছে হোৱাৰ সম্ভাৱনা আছে কাৰণ বিগত এই দিন কেইটাত গৰমে যি ধৰণে সকলোকে এতিয়া উৎকট গৰমৰ এটা পৰিবেশৰ সৃষ্টি হৈছে এনেকুৱা সময়ত সকলোৱে বিচাৰিছে যে বৰষুণ এজাক লাগে আৰু বৰষুণ হলে এই উৎকট গৰমটো অলপ হলেও কমিব গতিকে সমগ্ৰ এই গ্ৰীষ্ম প্ৰবাহে সমগ্ৰ দেশ জুৰি যেটো এটা প্ৰভাৱ পেলাইছে দেখা গৈছে যে বিভিন্ন ৰাজ্যত গৰমৰ বাবে হিট ৱেভৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে বিশেষকৈ উত্তৰ প্ৰদেশত যথেষ্ট গৰম দিল্লীত যথেষ্ট গৰম ঠিক সেই ধৰণে এই মূল চহৰসমূহৰ এই যি গ্ৰীষ্ম প্ৰবাহ আৰু সেই গ্ৰীষ্ম প্ৰবাহে ইতিমধ্যে গুৱাহাটী মহানগৰীকো চুই গৈছে যথেষ্ট গৰম ইতিমধ্যে হৈছে কিন্তু তাৰ মাজতে গুৱাহাটী বা অসমত যেহেতু বৰষুণ মাজে মাজে হৈ আছে কৰবাত নহয় কৰবাত জিলা ভিত্তিক বেলেগ ঠাইত সদায় বৰষুণ হৈ আছে গতিকে কৰবাত নহয় কৰবাত কিছু পৰিমাণে হলেও এই উৎকট গৰমটোৰ পৰা ৰাইজে অলপ হলেও সকাহ লাভ কৰিছে কিন্তু এই কেইটা দিন যেহেতু কৈছে যে বৰষুণ হ'ব অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গতিকে কোন কেইখন জিলাত বৰষুণ হ'ব হেয়া আমি আপোনালোকক মেপৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যেহেতু বতৰ বিজ্ঞান বিভাগে দিয়া যি মেপ সেই মেপৰ জৰিয়তে আমি জনাবলৈ চেষ্টা কৰিম আৰু আজি যেহেতু 8 তাৰিখ আৰু আজিৰ দিনটোত দেখা গৈছে যে বহু কেইখন আজি জিলা হালধীয়া হৈ আছে অৰ্থাৎ বৰষুণ আছে বৰষুণে নহয় অকল বৰষুণৰ লগতে বতাহও আহিব বতাহ আৰু বৰষুণ দুইটা আছে আৰু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে কেইবাখনো জিলাত অৰ্থাৎ বিজুলী ঢেৰেকণী সহ বৰষুণ হ'ব ধুমুহাও হ'ব পাৰে আৰু ইয়াত যি কিটা সিম্বল দিয়া হৈছে সেই সিম্বল কেইটা ইয়াত যেহেতু দেখুৱা হৈছে বিজুলী ঢেৰেকণীৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে আৰু গতিকে দেখা গৈছে যে শোণিতপুৰ বিশ্বনাথ আৰু শোণিতপুৰত সেই সিম্বল দেখা গৈছে গতিকে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে বতাহ আহিব আৰু তাৰ লগতে আছে লখিমপুৰ ধেমাজিত দেখুৱাইছে এই প্ৰবল বৰষুণৰ সম্ভাৱনা আছে ডিব্ৰুগড়ত দেখুৱাইছে তিনিচুকীয়াত দেখুৱাইছে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে আৰু তাৰ লগতে এইফালে আমি যদি চাওঁ ডিমা হাছাও আছে কাছাৰ আছে অৰ্থাৎ বৰাকৰ তিনিখন জিলা শ্ৰীভূমি হাইলাকান্দি আৰু কাছাৰ এই তিনিখন জিলাতো প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ লগতে বৰষুণৰ সম্ভাৱনা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বাক্সা বজালি বঙাইগাঁও আছে চিৰাং আছে বৰপেটা গোৱালপাৰা কুকুৰাঝাৰ এই কেইখন জিলা আৰু তাৰ মাজতে কামৰূপ আৰু কামৰূপ মেট্ৰো এই দুখন জিলাত দেখুৱাইছে যে বৰষুণ হ'ব পাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে কিন্তু প্ৰবল হয়তো নহব বিজুলী ঢেৰেকণীৰ সৈতে হঠাৎ বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগত বতাহ অহাৰ সম্ভাৱনা আছে কামৰূপ আৰু কামৰূপ মেট্ৰোত এই দুখন জিলাত ইয়াত যেহেতু আজিৰ দিনটোৰ এইখন মেপ আৰু এই মেপ অনুসৰি কোট কেনেকৈ বৰষুণ হ'ব সেইখিনি আমি আপোনালোকক জনাইছো গতিকে 8 তাৰিখৰ এয়া আৰু 9 তাৰিখে কেনেকুৱা হ'ব আমি চাওঁ আৰু তাৰ পূৰ্বে সামগ্ৰিকভাৱে যদি আমি চাওঁ আজিৰ 8 9 10 11 12 এই কেইটা দিনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত সামগ্ৰিকভাৱে কি ধৰণৰ বৰষুণ হ'ব হেয়া ইয়াত আভাস এটা দিয়া হৈছে আৰু 8 তাৰিখৰ আজিৰ দিনটোত দেখুৱাইছে যে আজি হালধীয়া সংকেত আছে প্ৰায় কেইখন জিলাত বতাহ বৰষুণৰ সম্ভাৱনা আছে কিন্তু অৰেঞ্জ এলাৰ্ট যেহেতু জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কাইলৈ বিশেষকৈ কাইলৈ সমগ্ৰ অসমৰ মেপখন দেখা গৈছে যে
অৰেঞ্জ এলাৰ্ট যেহেতু জাৰি কৰা হৈছে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে কাইলৈৰ দিনটোত আৰু কেৱল অসমে নহয় এফালে আছে অৰুণাচল আৰু এফালে আছে মেঘালয় যেহেতু অৰুণাচলত বৰষুণ হলেই অসমৰ বিশেষকৈ উজনি অসমৰ লখিমপুৰ বা ধেমাজি এনেকুৱা ধৰণৰ জিলাসমূহলৈ ভাবুকি আহে কাৰণ বানপানী হয় আৰু এইফালে দেখা গৈছে 10 তাৰিখেও একে ধৰণে অৰুণাচল আৰু মেঘালয়ত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে অৰ্থাৎ অৰেঞ্জ এলাৰ্ট আছে আৰু 11 তাৰিখে ঠিক একে ধৰণেই অসমৰ লগতে অৰুণাচল আৰু মেঘালয়ত অৰেঞ্জ এলাৰ্ট আছে তাৰ লগতে বাকি যিসমূহ ৰাজ্য তাতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে আৰু 12 তাৰিখে দেখুৱাইছে যে হালধীয়া সংকেত আছে অৰ্থাৎ বতৰ ডাৱৰীয়া হৈ থাকিব কৰবাত নহয় কৰবাত অলপ হলেও বৰষুণ দিব গতিকে এখন হৈছে 8 তাৰিখ এই সামগ্ৰিকভাৱে আমি এই মেপখন দেখুৱাইছো আৰু 8 তাৰিখৰ আমি ইতিমধ্যে দেখুৱাইছো আৰু এয়া হৈছে 9 তাৰিখে দেখা গৈছে অৰেঞ্জ এলাৰ্ট ক'ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আছে 3খনকৈ জিলাত কাইলৈ 3খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু বঙাইগাঁও বৰপেটা আছে ধুবুৰী আছে ধুবুৰী বঙাইগাঁও বৰপেটাত অৰ্থাৎ নামনি অসমৰ ফালে 3খনকৈ জিলাত কাইলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে প্ৰবল বৰষুণ বতাহ বৰষুণ ধুমুহা হোৱাৰ সম্ভাৱনা আছে ইয়াত যেহেতু দেখুৱাইছে স্পষ্টকৈ তাৰ লগতে কুকুৰাঝাৰ গোৱালপাৰা চিৰাং দক্ষিণ শালমৰা আছে বজালি বাক্সা তামুলপুৰ এই কেইখন জিলাতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেহেতু হালধীয়া সংকেত জাৰি কৰিছে আৰু আনফালে পশ্চিম কাৰ্বি আংলঙত দেখুৱাইছে হালধীয়া সংকেত আছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু ডিমা হাছাওত দেখুৱাইছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে তাৰ লগতে বৰাকৰ 3খন জিলাত শ্ৰীভূমি হাইলাকান্দি আৰু কাছাৰ এই 3খন জিলাতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে কাইলৈ 9 তাৰিখৰ দিনটোত যেহেতু কাইলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে 3খনকৈ জিলাত আমি পুনৰ কৈছো যে বৰপেটা বঙাইগাঁও আৰু ধুবুৰীত এই 3খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গতিকে 9 তাৰিখৰ এখন মেপ আৰু 10 তাৰিখে আমি কি হ'ব চাও যেহেতু 10 তাৰিখে এখন হৈছে 10 তাৰিখ আকৌ 10 তাৰিখে পুনৰ সলনি হৈ গৈছে কাৰণ উজনি অসমৰ ফালে বা মধ্য অসমৰ ফালে বৰষুণ দেখুৱা নাই কোনো ধৰণৰ ইংগিত তেনেকুৱা নাই সেউজীয়া হৈ আছে কিন্তু বৰষুণ হোৱাৰ সম্ভাৱনা আছে নামনি অসমৰ ফালে বিশেষকৈ বঙাইগাঁও বজালি আৰু বৰপেটা এই 3খন জিলাত কাইলৈ আৰু দেওবাৰেও কাইলৈ মঙ্গল আৰু বুধবাৰ এই দুটা দিন অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বঙাইগাঁও বৰপেটা আৰু বজালি এই 3খন জিলাত প্ৰচণ্ড বৰষুণ ধুমুহা বৰষুণ হোৱাৰো সম্ভাৱনা আছে গতিকে এই 3খন জিলাত দুটা দিন যেহেতু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে গতিকে সকলো যাতে সাৱধান হৈ থাকে বৰষুণ যেহেতু দিব বুলি আগতীয়াকৈ কৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে গতিকে সকলো যাতে সতৰ্ক হৈ থাকে আৰু সেইভাবে আমি আপোনালোকক এই বতৰৰ খবৰ প্ৰত্যেক দিনে আমি দি যাওঁ আৰু তাৰ লগতে বাক্সা চিৰাং কুকুৰাঝাৰ গোৱালপাৰা ধুবুৰী দক্ষিণ শালমৰা এই কেইখন জিলাতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে গতিকে আমি আগতীয়াকৈ আপোনালোকক জনাইছো যে ক'ত বৰষুণ হ'ব সেই জিলা কেইখনৰ নাম কৈছো ক'ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে সেই জিলা কেইখনৰ নাম কৈছো অৰ্থাৎ কাইলৈ আৰু পৰহিলৈ এই দুটা দিন যেহেতু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কেৱল অসমতে নহয় এফালে অৰুণাচল প্ৰদেশ আছে আনফালে মেঘালয় এই দুখন জিলাতো প্ৰবল বৰষুণৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু যেহেতু ইয়াত আজিৰ দিনটোত যদি আমি চাও যে কোত কিমান বৰষুণ হ'ব ইয়াত দেখাই দিয়া হৈছে ইয়াত যিকিটা ইয়াত প্ৰবল বৰষুণ অতি প্ৰবল বৰষুণ অত্যন্ত প্ৰবল বৰষুণ যেটো কালাৰ দিয়া হৈছে ইয়াত নীলা ৰঙৰ এই নীলা ৰঙৰ বৰষুণটো ইয়াত যদি আমি চাও কাছাৰত দেখুৱাইছে যে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ফালে জুৰুহাট আছে চৰাইদেউ আছে লখিমপুৰ আছে লখিমপুৰত প্ৰবল বৰষুণ হ'ব আৰু অতি প্ৰবল বৰষুণ হোৱাৰো সম্ভাৱনা আছে কিছু অঞ্চলত ইয়াত যিখন জিলাত বৰষুণ হ'ব বুলি কৈছে তাৰে কোনোবা হয়তো এটা অঞ্চলত কৰবাত বেছিকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেটো ইয়াত সুন্দৰকৈ দেখাই দিয়া হৈছে প্ৰবল বৰষুণ অতি প্ৰবল আৰু অত্যন্ত প্ৰবল বৰষুণ আৰু যেটো ৰঙা ইয়াত দেখুৱাইছে অত্যন্ত প্ৰবল বৰষুণ ইয়াত কতো ৰঙা চিহ্নটো নাই কেৱল দুইটা নীলা এটা পাতল নীলা এটা গাঢ় নীলা গতিকে ইয়াত দেখা গৈছে যে চৰাইদেউ এফালে লখিমপুৰ আৰু কাছাৰ জুৰহাট এই কেইখন জিলাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বাকি যত বৰষুণ হ'ব বুলি কৈছে তাত হয়তো পাতলকৈ বৰষুণ হ'ব কিন্তু এই বতৰটো ডাৱৰীয়া হৈ থাকিব যেটো প্ৰখৰ ৰ'দ সেই ৰ'দটো হয়তো নাথাকিব আৰু যাৰ বাবে
এই গৰম উৎকট গৰমৰ যেটো মাত্ৰা হেতু অলপ হলেও কিছু পৰিমাণৰ হলেও কমিব আৰু গৰমৰ পৰা সকলোৱে সকাহ পাব গতিকে এয়া হৈছে যে এই দিন কেইটা আজি 8 তাৰিখ 9 10 এই কেইটা দিন ৰাজ্যত বতৰ কেনেকুৱা হ'ব হে আমি আপোনালোকক যেহেতু জনাইছো আৰু অৰেঞ্জ এলাৰ্ট যেহেতু জাৰি কৰিছে ইতিমধ্যে তিনিখনকৈ জিলাত নামনি অসমৰ ফালৰ ইতিমধ্যে দুটা দিন অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু তাৰ পাছতে হয়তো আৰু কেইটামান দিনৰ পিছত যি মনসুন মৌচুমী জলবায়ু সেই জলবায়ু অসমত প্ৰৱেশ কৰিব আৰু তাৰ পিছতে সেই বৰষুণ আৰম্ভ হ'ব আৰু ইতিমধ্যে কেৰালাত প্ৰৱেশ কৰিছে আৰু দিল্লীত দেখা গৈছে যে প্ৰবল ধুমুহা হৈছে দিল্লী বিমানবন্দৰত ধুমুহাই যথেষ্ট ক্ষয়ক্ষতি কৰিছে সেই দৃশ্য আমি ইতিমধ্যে বাতৰি যোগে আমি সম্প্ৰচাৰ কৰিছো গতিকে ইতিমধ্যে ধুমুহা যেটো মনসুনৰ প্ৰভাৱটো মৌচুমী জলবায়ুৰ প্ৰভাৱ ইতিমধ্যে কেৰালাৰ পিছতে দেখা গৈছে দিল্লীত আৰম্ভ হৈছে গতিকে আৰু হয়তো কেইটামান দিনৰ পিছতে উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব মৌচুমী জলবায়ু আৰু তাৰ পিছতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা থাকিব গতিকে বতৰ বিজ্ঞান কেন্দ্ৰই কি কয় হেয়া আমি আপোনালোকক প্ৰতি আপডেট সময়ে জনাই যাম গতিকে আজি যিখিনি আপডেট আছিল কোট বৰষুণ হ'ব কোট অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে সেইখিনি আমি আপোনালোকক জনাইছো গতিকে আপোনালোকৰ যদি কিবা মন্তব্য থাকে সেই মন্তব্য আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ